ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব আজি ৰাতি 10:28 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:53 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দোষ থাকিব আজি ৰাতি 10:28 পৰ্যন্ত। তাৰপিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:28 পৰা 2:13 পৰ্যন্ত, আকৌ 3:24 পৰা 5:18 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:05 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকে ইচ্ছামতে আপোনালোকৰ কৰ্ম ব্যৱস্থা ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে লাভজনক পৰিস্থিতিৰো উদ্ভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰত বা আপোনাৰ ব্যক্তিগত কামত আপুনি কিছু সময় কমকৈ দিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কামখিনি ৰৈ যাব পাৰে। গতিকে এই কামখিনি আপুনি কাৰোবাৰ সহায়ত সেইবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব বা আপোনাৰ কোনো আত্মীয়ৰ সৈতে বা পৰিয়ালৰ সদস্যৰ সৈতে কামবোৰৰ ভাগ বতৰা কৰিলে আপুনি কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপুনি কঠোৰ পৰিশ্ৰম আজি কৰিব আৰু ইয়াৰ ফলত আপুনি সফলতাও লাভ কৰিব। দিনটো ব্যস্ত থকাৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব, সেইবাবে আপোনালোকে কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। চুবুৰীয়া আৰু আত্মীয়ৰ ব্যক্তিগত বিষয়ত জড়িত নহ'ব, অন্যথা কিছু বিপদত পৰিব পাৰে। সেইবাবে আপোনাৰ নিজৰ কামতে আপুনি মনোযোগ দি ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয়। গ্ৰহৰ অৱস্থান আজি আপোনাৰ লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত আপুনি আজি চকু ৰাখিব লাগিব, অন্যথা তেওঁলোকৰ গাফিলতিৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে প্ৰভাৱিত হ'ব। সেইবাবে কৰ্মচাৰীসকলক আপুনি ভালদৰে কাম কৰিব হ'লে কৰ্মস্পৃহা বঢ়াব লাগিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপুনি তেওঁলোকৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুন পৰিকল্পনাত কাম কৰাৰ আগতে সকলো দিশৰ বিষয়ে বিবেচনা কৰি ল'ব লাগিব, নহ'লে আপোনাৰ এইবোৰ ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে এই ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰাও আপুনি পৰামৰ্শ লোৱাটো ভাল হ'ব। বিবাহিত জীৱনত আজি সম্প্ৰীতি থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু আজি পৰিয়ালৰ কাৰোবাৰ বিবাহৰ লগত জড়িত কিছু ভাল খবৰে ঘৰখনত আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি কৰিব। প্ৰেমৰ সংগীয়ে আজি আপোনাক ক'ৰবালৈ লৈ যোৱাৰো সুযোগ থাকিব, সেইবাবে আপোনালোকৰ সম্পৰ্কত আজি মধুৰতা দেখিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু গৰমৰ ফলত আপোনাৰ মূৰৰ বিষ আদি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হ'ব গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ লোকৰ ইচ্ছা পূৰণৰ বাবে চেষ্টা কৰি থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিব পাৰিব আৰু আজি আপোনাৰ কষ্টৰ ইতিবাচক ফলাফলো লাভ কৰিব আৰু আপোনাৰ কষ্টৰ সুফলৰ ফলত আপুনি ব্যক্তিগত ক্ষেত্ৰতো উন্নতি দেখিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমৰ ফলত আজি আপোনাৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নপৰিব আৰু আপুনি সকলো ক্ষেত্ৰতে কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনাৰ আজি দুৰ্বলতাসমূহ অতিক্ৰম কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। আপোনাৰ ভৱিষ্যতৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে সামান্য ভুল হ'লেও আপোনাৰ লোকচান হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ যত্ন কৰিব আৰু যদি কিবা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি সমাধান কৰিবলৈ বিশেষ পদক্ষেপ ল'ব লাগিব। আনৰ কথাৰ ওপৰত আজি কাম কৰাৰ আগতে নিশ্চয় ভালদৰে চিন্তা কৰক, কাৰণ কথাৰ সত্যতা আপুনি নিৰূপণ নকৰি আপুনি আগবাঢ়ি গ'লে আপোনাৰ বিপদ হ'ব পাৰে। আৱেগিকতা আৰু অসাৱধানতাক আজি নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব, ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিব।
আজি আপুনি যিকোনো কাম আৰম্ভ কৰাৰ আগতে দুবাৰ ভাবি চাব, অন্যথা আপুনি এই ক্ষেত্ৰত আবদ্ধ হৈ পৰিব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ কিছু প্ৰত্যাহ্বান আহিব পাৰে, গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি ভালদৰে চোৱা চিতা কৰিব আৰু যিবোৰ কাগজ পত্ৰ আছে সেইবোৰ আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কিছু ক্ষেত্ৰত আপুনি আজি অসুবিধা পাব পাৰে। আজি আপোনাৰ সামান্য ভুলৰ ফলত আপোনাৰ কিছু লোকচানো হ'ব পাৰে, গতিকে ব্যৱসায়িক ক্ষেত্ৰখনত কাৰ্যকলাপ কৰোঁতে আপোনালোকে ভালদৰে আৰু সাৱধানে কৰিবলৈ যত্ন কৰিব আৰু আপুনি সময়ত আপুনি এইবোৰৰ ক্ষেত্ৰতো সমাধান নিশ্চয়কৈ পাব, কিন্তু আপোনাৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। আজি আপোনাৰ নতুন পক্ষৰ সৈতে যোগাযোগ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব। অফিচত অত্যাধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে, সেইবাবে নিয়োজিত লোকসকলে আজি তেওঁলোকে কামবোৰ ভাগ বতৰা কৰিলে সহকৰ্মীৰ সৈতে তেওঁলোকে কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ উচ্চ বিষয়েও আপোনাৰ ওপৰত সুখী হ'ব। পাৰিবাৰিক সুখ আৰু শান্তিৰ ক্ষেত্ৰত আপোনাৰ সময় ভাল, গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু অবিবাহিত সদস্যৰ বাবে আজি এটা ভাল সম্পৰ্ক আহিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব, ইয়াৰ ফলত আপোনালোকৰ মাজত আত্মবিশ্বাসো বৃদ্ধি পাব। বিশেষকৈ আজি ডায়েবেটিছ ৰোগীয়ে নিজৰ যত্ন ল'ব লাগিব আৰু নিয়মীয়াকৈ চেকআপ আদি কৰাই থাকিব লাগিব, ইয়াৰ ফলত তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু দৈনন্দিন সুষম কাম কাজ বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু স্বাস্থ্যৰ বাবে আপোনালোকে সুষম আহাৰ গ্ৰহণ কৰাটোৱে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ বাবে আজি পুৰণি যিবোৰ সমস্যা আছিলে আজি অন্ত পৰিব, গতিকে মনত আজি ইতিবাচকতাৰ অনুভৱ কৰিব। ৰাজনৈতিক আৰু সামাজিক কামত আপুনি অধিপত্য বিস্তাৰ কৰিব আৰু যাৰ ফলত আপুনি সমাজতো আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনতো আপোনাৰ পৰিসৰ বৃদ্ধি পাব। আজি আপুনি কিছু সময় আপোনাৰ সন্তানৰ সৈতে কথা পাতিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সমস্যাবোৰ শুনাৰ যত্ন কৰিব আৰু এইবোৰৰ সমাধান বিচাৰি ওলোৱাত আপুনি কিছু সময় ব্যয় কৰিলে তেওঁলোকৰ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু লগতে তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। অতিৰিক্ত কামৰ পৰা সকাহ পাবলৈ হ'লে আজি আপুনি কামটো আনৰ মাজত ভাগ কৰক, অৰ্থাৎ আপুনি সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰিবলৈ যত্ন কৰিব বা পৰিয়ালৰ লোকৰ সৈতে কামবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱেও সকাহ অনুভৱ কৰিব আৰু আজি যিকোনো সমস্যা আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক, আপুনি দেখিব যে সমস্যাবোৰ অতি সোনকালে সমাধান পাই গৈছে। আৰু আজি আপুনি যিকোনো ইলেক্ট্ৰনিক বস্তুৰ ক্ষতি হ'লে আপোনাৰ বৃহৎ খৰচ হ'ব পাৰে, গতিকে ইলেক্ট্ৰনিক বস্তুসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব। ব্যৱসায়ত আজি আপোনাৰ পক্ষসমূহ আপোনাৰ যোগাযোগত বজাই ৰাখিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব আৰু ইয়াৰ দ্বাৰা আপুনি লাভৱানো হ'ব, কিন্তু একে সময়তে আপোনাৰ ব্যৱসায়ত সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। আজি আপুনি ব্যৱসায়ত পৰিৱৰ্তনৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ বাবে অনুকূল সময় নহয়, গতিকে এই ক্ষেত্ৰত আপুনি বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে মনোযোগ দি ৰাখিব আৰু নিয়োজিত লোকসকলে আজি কাৰ্যালয়ত ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহা আৰু কৰ্মদক্ষতাও বৃদ্ধি পাব। পাৰস্পৰিক প্ৰেম আৰু বিশ্বাস বজাই ৰাখিবলৈ হ'লে আজি আপুনি পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু ভ্ৰমণৰ বাবে কিছু সময় উলিয়াই ল'ব, ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব আৰু পতি পত্নীৰ মাজত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ আজি অনুভৱক সন্মান কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু এই সময়ত আপোনাৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰখাৰ বিশেষ প্ৰয়োজনীয়তা থাকিব, সেইবাবে আপুনি ধ্যান আৰু প্ৰাণায়ামত কিছু সময় দিয়াৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি হয়তো এক স্মৰণীয় মুহূৰ্ত হ'বলৈ গৈ আছে আৰু এজন বিশেষ ব্যক্তিক লগ পালে আপোনাৰ বহুত উপকাৰ হ'ব, গতিকে আপোনাৰ মনত নতুন পৰিকল্পনা যিবোৰ আহিছে সেইবোৰ আপুনি আজি কাৰোবাৰ লগত পৰামৰ্শ ল'বলৈ যত্ন কৰক আৰু এইবোৰ ৰূপায়ণ কৰিবলৈ আপুনি অতি সোনকালে যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামতো ইতিবাচক প্ৰভাৱ পৰিব। অপ্ৰয়োজনীয় খৰচ আজি কমাব পৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব, গতিকে যিবোৰ আপোনালোকৰ অলাগতিয়াল খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ বন্ধু বা ভাতৃৰ লগত আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব
আৰু যত্ন কৰিব যাতে আজি কোনো অসাৰ কামত আপুনি সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। আৰু আজি আপুনি ধৈৰ্য আৰু শান্ত হৈ থাকিব লাগিব, ইয়াৰ ফলত আপুনি সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ঘৰ আৰু ব্যৱসায় দুয়োটাতে উপকাৰী হ'ব আৰু আপুনি এই দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায় দুয়োটাতে ভাল সম্পৰ্ক গঢ়ি উঠিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কাৰ্যকলাপসমূহ স্বাভাৱিক হৈ থাকিব, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপৰ পৰিসৰসমূহ বৃদ্ধি কৰিবলৈ। ৰিয়েল ষ্টেটৰ সৈতে জড়িত যিকোনো চুক্তি কৰাৰ আগতে ইয়াৰ নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব, অন্যথা আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু সংবাদ মাধ্যম আৰু ছপা হলৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক হ'ব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আৰু অধিক প্ৰচেষ্টা কৰিলে তেওঁলোকৰ সুফল লাভ কৰিব। কাৰ্যালয়ত আজি অতিৰিক্ত কামৰ বোজা থাকিব, সেইবাবে আজি যিসকল নিয়োজিত লোক আছে তেওঁলোকে অতিৰিক্ত সময়ো কাৰ্যালয়ত কাম কৰিবলগীয়া হ'ব পাৰে। সেইবাবে তেওঁলোকে এই ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহায় সহযোগিতা লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু কামবোৰৰ মাজত ভাগ বতৰা কৰি ল'লে তেওঁলোকে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। কোনো ঘৰুৱা বিষয়ক লৈ বৈবাহিক সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত সম্পৰ্কত পুনৰ মধুৰতা বাঢ়িব আৰু আপোনালোকে পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত কৰি ৰখাৰো যত্ন কৰিব লাগিব। আৰু আজি অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব, অন্যথা আপোনালোকৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে পাচনতন্ত্ৰৰ সমস্যা বাঢ়িব পাৰে, গতিকে আপোনালোকে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাৰ যত্ন কৰিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি এজন প্ৰভাৱশালী ব্যক্তিৰ নিৰ্দেশনাত আপুনি আপোনাৰ কৰ্ম আৰু আৰ্থিক অৱস্থা উন্নত কৰাৰ চেষ্টা কৰিব আৰু লগতে যিকোনো বিশেষ বিষয়ত ইতিবাচক আলোচনাও সম্ভৱ হ'ব। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আৰু যদি আপুনি সম্পত্তিৰ বিপৰীতে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে কামবোৰ আপুনি সোনকালে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আজি আপুনি অনিচ্ছাকৃতভাৱে অসাৰ কামত আপুনি সময় অতিবাহিত কৰিব, যাৰ ফলত আপুনি বহুতো ক্ষেত্ৰত আবদ্ধ হৈ পৰিব পাৰে। গতিকে আজি আপুনি যত্ন কৰিব যাতে অসাৰ কাম কাজত কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব আৰু লগতে আজি আপোনাৰ নিজৰ বস্তুৰ যত্ন লোৱাৰ চেষ্টা কৰক, অন্যথা এইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। আৰু যিকোনো সুযোগ আজি তৎক্ষণাতে লোৱাৰ চেষ্টা কৰিব, অন্যথা সেইবোৰ বেছি চিন্তা কৰি থাকিলে আপোনাৰ সময় নষ্ট হ'ব আৰু লগতে এইবোৰ সুযোগ হাতৰ পৰা গুচি যাব। ব্যক্তিগত বা ঘৰুৱা সমস্যাৰ বাবে আজি আপোনাৰ ব্যৱসায়ত বিশেষ গুৰুত্ব দিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়খনত নেতিবাচক প্ৰভাৱ পৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব আৰু যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি গুৰুত্ব দিবলৈ। আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব, কাৰণ আপোনাৰ অনুপস্থিতিত আপোনাৰ কৰ্মচাৰীসকলে ব্যৱসায়িক ক্ষেত্ৰখন চম্ভালিবলৈ প্ৰয়োজনীয়তা থাকিব। সেইবাবে কৰ্মচাৰীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্বন্ধ ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ কৰ্ম ব্যৱস্থাও উন্নত কৰিবলৈ আপুনি আগ্ৰহ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব লাগিব, ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পত্নীয়ে বা পৰিয়ালৰ সদস্যৰ বাবেও কিছু সময় উলিয়াই লওক, ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব, ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু মানসিকভাৱে আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ৰক্তচাপ, ডায়েবেটিছ আদিৰ সমস্যাৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে নিয়মীয়া চিকিৎসা কৰাই থাকিব, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু উদ্বেগৰ পৰা আজি আঁতৰি থাকক, ইয়াৰ ফলত আপুনি ইতিবাচক শক্তিৰ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো সমস্যা বন্ধু বা আত্মীয়ৰ সহায়ত সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি সকাহো অনুভৱ কৰিব। গতিকে আজি এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আনকি আজি কঠিন কামবোৰো আপুনি নিজৰ ইচ্ছা শক্তিৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি লাভৱানো হ'ব। আজি ধনৰ লেনদেনৰ সময়ত আপুনি সাৱধান হ'ব, কাৰণ অনলাইন পে'মেণ্ট আদি কৰোঁতে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
আজি আপুনি অত্যাধিক সংবেদনশীল হোৱাৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ অসম্পূৰ্ণ হৈ পৰিব। সেইবাবে আজি আপুনি ব্যৱসায়িক হওক লগতে আপুনি কামবোৰ কৰোঁতে আপুনি কাৰোবাৰ যদি সহায় লয় তেতিয়াহ'লে বেছি ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে তেওঁলোকৰ অভিভাৱক বা শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। ব্যৱসায়িক বিষয়ত কৰা প্ৰচেষ্টাই উন্নত ফলাফল দিব, গতিকে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি অধিক মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। গ্লেমাৰ ফেশ্বনৰ সৈতে জড়িত ব্যৱসায়ৰ ওপৰত আজি অধিক গুৰুত্ব দিয়ক, কাৰণ ইয়াৰ ক্ষেত্ৰত এই ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ব্যৱসায়িক কামৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু এইবোৰ ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক হ'ব, গতিকে এইবোৰত আপোনালোকে গুৰুত্ব দিব। আজি আপুনি সুখী বিবাহিত জীৱন বজাই ৰখাত আপোনাৰ অৰিহণা গুৰুত্বপূৰ্ণ হ'ব আৰু আপুনি এইবোৰত সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত আপোনালোকে মধুৰতা দেখিবলৈ সক্ষম হ'ব। আৰু পুৰণি বন্ধু বান্ধৱীৰ সৈতে হঠাৎ লগ পোৱাটোৱে আপোনাৰ মনটো উল্লাসিত কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনাৰ অসাৱধানতাৰ বাবে ডিঙিৰ বিষ আদি হ'ব পাৰে, ইয়াৰ ফলত জ্বৰো হ'ব পাৰে, গতিকে আপুনি সময়মতে চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি কোনো পূৰ্বপুৰুষৰ বিবাদ চলি আছে তেনেহ'লে ইয়াৰ সমাধানৰ বাবে এইটোৱে উপযুক্ত সময়, গতিকে আজি এইবোৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখক, আপুনি নিশ্চয় সমাধান লাভ কৰিব আৰু আপোনাৰ ভাল ভাৱমূৰ্তিৰ সমাজত সৃষ্টি হ'ব। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবলো বৃদ্ধি পাব। আজি আপোনাৰ কেৰিয়াৰ আৰু শিক্ষাৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। ব্যস্ত থকাৰ পিছতো আজি পৰিয়ালৰ দায়িত্বক আওকাণ নকৰিব, কাৰণ আপোনাৰ পৰিয়াল আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সচেতন হ'ব। বাহিৰৰ মানুহৰ লগত কথা পাতি থাকোঁতে মনত ৰাখিব যে ঘৰুৱা গুৰুত্বপূৰ্ণ কথাবোৰ ৰাজহুৱা কৰা উচিত নহ'ব আৰু এইবোৰৰ ফলত আপোনালোকৰ কিছু ঘৰুৱা কণ্ডলৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আজি ঘৰুৱা কথা বতৰাবোৰ আন মানুহৰ ওচৰত প্ৰকাশ নকৰিব। যুৱক যুৱতীসকলে আজি অসাৰ কথাৰ বাবে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে, সেইবাবে অলাগতিয়াল কথা বতৰাত তেওঁলোকে আজি গুৰুত্ব নিদিয়াটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক সম্পৰ্কীয় পুৰণি পৰিকল্পনাসমূহ সফল হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ পুৰণি যিবোৰ পৰিকল্পনা আছে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়ক, আপুনি নিশ্চয়কৈ আজি সফলতা লাভ কৰিব। আৰু ঋণৰ ধন সংগ্ৰহ আৰু পে'মেণ্টৰ বাবে দিনটো ভাল, গতিকে এই বিষয়ত আপুনি গুৰুত্ব দিয়ক, আপুনি নিশ্চয়কৈ সফলতাও লাভ কৰিব। কোনো এটা বিষয়ক লৈ আন ব্যৱসায়ীৰ লগত কাজিয়া হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনাৰ নিজৰে মানহানি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ শান্তিভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু নিয়োজিত লোকসকলে আজি হয়তো হঠাতে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আৰু এইবোৰ ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক হ'ব, গতিকে এই ভ্ৰমণ আদি আপোনালোকে আজি আওকাণ নকৰিব। ঘৰখনত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব আৰু লগতে আপোনালোকৰ পৰিয়ালত সদস্যৰ মাজতো সমন্বয়ৰ ভাৱ জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে সময় আৰু বিশ্বাস দুয়োটাৰে প্ৰয়োজন হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, এই সময়ত তেওঁলোকক চিকিৎসা আৰু আৱেগিক সহায় দুয়োটাৰে প্ৰয়োজন হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে বিশেষ প্ৰচেষ্টা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজত পৰিৱৰ্তন কৰিলে আপুনি আপোনাৰ কাম কাজবোৰ ভালদৰে সংগঠিত কৰিব পাৰিব। সেইবাবে দৈনন্দিন কাম কাজত পুৰণি যিবোৰ পদ্ধতি আছিলে সেইবোৰ আপুনি আঁতৰাই নতুন পদ্ধতি বা নতুন যিবোৰ কৌশল আছে সেইবোৰ অৱলম্বন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিকোনো প্ৰত্যাহ্বানৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে সাজু হৈ থাকক, কাৰণ কিছু প্ৰত্যাহ্বান এনেকুৱাও হ'ব পাৰে যিবোৰ আপোনাৰ বাবে জটিল হ'ব পাৰে। সেইবাবে আপুনি যদি মানসিক আৰু শাৰীৰিকভাৱে সাজু হৈ থাকে তেনেহ'লে আপুনি এইবোৰত সমাধান লাভ কৰিব। বৰ্তমান সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে অতি সুখদায়ক আৰু প্ৰগতিশীল সময়, গতিকে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো ভাল হ'ব। ঘৰত আজি আলহী অহাৰ বাবে গুৰুত্বপূৰ্ণ কামসমূহ আধৰুৱা হৈ থাকিব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ মনটো বিচলিত হ'ব পাৰে। সেইবাবে আজি আপোনাৰ আলহী ঘৰত অহাৰ ক্ষেত্ৰত আপুনি নিজৰ কামক কোনো পধ্যে আওকাণ নকৰিব, অন্যথা আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনি যদি আবদ্ধ হৈ পৰে তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাৰো পৰিস্থিতি উদ্ভৱ হ'ব। কিছু সময়ৰ বাবে সামাজিক কাম কাজৰ পৰা আঁতৰি থাকক আৰু লগতে আপুনি যত্ন কৰিব যাতে আপোনাৰ যিবোৰ ব্যক্তিগত কাৰ্যকলাপ আছে সেইবোৰতে মনোযোগ দিবলৈ,
কাৰণ আজি সমাজ সম্পৰ্কীয় কামত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আনৰ সমস্যাত জড়িত হৈ পৰিলে আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজি আপুনি সামাজিক কাম কাজৰ পৰা অলপ আওকাণ কৰি চলক। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ কাৰ্যসূচী পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ এই সময়ত যদি ভ্ৰমণ কৰে তেনেহ'লে আপোনাৰ টকা আৰু সময়ৰ খৰচ হোৱাৰ বাহিৰে আন একো লাভ নহয়। ব্যৱসায়ত যিকোনো সমস্যা সমাধানৰ বাবে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু এই সময়ত কৰ্মচাৰী আৰু সহকৰ্মীৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ তত্ত্বাৱধানত সকলো কামসমূহ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। অন্যথা আপোনাৰ কোনো কৰ্মচাৰীৰ বাবে আজি আপুনি সমস্যাত পৰিব পাৰে। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইনত শ্বপিং কৰাত কিছু সময় কটাব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু ঘৰৰ পৰিৱেশ সুখেৰে ভৰি পৰিব। প্ৰেমৰ সংগীয়ে আজি কোনো উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাও দেখা দিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব আৰু উচিত চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সম্পূৰ্ণ ভক্তি আৰু সততাৰে নিজৰ দায়িত্বসমূহ পালন কৰাৰ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ মনত এক আনন্দৰো সৃষ্টি হ'ব। আজি আপুনি বিশেষ ব্যক্তিৰ লগত থাকি আপোনাৰ মতাদৰ্শনৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব। কঠিন সময়ত আপুনি অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক। ইয়াৰ ফলত আপুনি সহায় লাভ কৰিব আৰু আপোনাৰ সমস্যাবোৰো সমাধান হ'ব। অত্যাধিক অহংকাৰৰ পৰা আজি আঁতৰত থাকক। ইয়াৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব। সেইবাবে অহংকাৰ আৰু ইগৰ কোনো কাৰণতে আপোনাৰ ভিতৰত স্থান নিদিব। আৰু সময় অনুযায়ী যুৱক যুৱতীসকলে নিজৰ স্বভাৱ আৰু কৰ্মশৈলী সলনি কৰাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। লগতে এটা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাৰো সম্ভাৱনা আছে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু উপকাৰী পৰিস্থিতি আপোনাৰ বাবে ৰৈ আছে, গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখক। আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ'লে এইটোৱে হৈছে পৰিকল্পনা কৰি সেইবোৰৰ ওপৰত কাম কৰাৰ উপযুক্ত সময় আৰু এইবোৰত যদি প্ৰচেষ্টা কৰে তেনেহ'লে আপুনি ইয়াৰ পৰা লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অতি সাৱধানে গুৰুত্ব দিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামৰ মৰ্যাদাও বৃদ্ধি পাব আৰু লগতে তেওঁলোকে উচ্চ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু লগতে ঘৰৰ প্ৰতিজন সদস্যৰ মাজতো সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভলৈ যাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কাহ চৰ্দি বা জ্বৰত আপুনি অসুবিধা পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু লগতে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৱদান থাকিব আৰু ইয়াৰ ফলত আপুনি এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আপুনি মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব, যাৰ ফলত আজি গোটেই দিনটো আপোনাৰ বাবে ইতিবাচক হ'ব। সম্পত্তিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিব আৰু ইয়াৰ দ্বাৰা লাভজনক পৰিস্থিতি ওলাই আহিব। ব্যক্তিগত কামক আপুনি আওকাণ নকৰিব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। আৰু আজি খৰচৰ লগতে বাজেটৰ ওপৰতো আপুনি চকু ৰখাৰ যত্ন কৰিব, নহ'লে আপোনাৰ পিছলৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সংগঠিত হ'বলৈ আপুনি আজি যত্ন কৰক আৰু এলাহ ত্যাগ কৰিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাওক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল পাব। সেইবাবে যত্ন কৰিব আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম কৰাৰ উপৰিও আপুনি নিজে উপস্থিত থাকিবলৈ। আমদানি ৰপ্তানি ব্যৱসায়ত আজি লাভজনক সুযোগ থাকিব, সেইবাবে এই ক্ষেত্ৰতো আপুনি বিশেষ আজি গুৰুত্ব দিয়ক। আপুনি দেখিব আপোনাৰ সকলো ক্ষেত্ৰতে লাভজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু লগতে আজি নতুন পৰিকল্পনা আজি আপোনাৰ বাবে ভাল হ'ব। সেইবাবে এইবোৰ ৰূপায়ণ কৰিবলৈ আজি যত্ন কৰক। আপুনি ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। চৰকাৰী ভ্ৰমণৰ বাবে সময় অনুকূল নহয়, সেইবাবে আপোনাৰ যিকোনো চৰকাৰী ভ্ৰমণ আজিৰ কাৰণে পিছুৱাই দিয়ক।
প্ৰেম জীৱন আৰু বিবাহিত জীৱন দুয়োটাতে শক্তিশালী হ'ব আৰু আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব। বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰৰ কাৰ্যসূচী কৰিব পাৰে আৰু ইয়াৰ যোগেদি আপোনালোকৰ বন্ধুৰ সৈতেও সম্পৰ্ক ভাল হ'ব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাক ইতিবাচক আৰু সুস্থ কৰি ৰাখিব আৰু লগতে যোগ আৰু ধ্যান আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। ইয়াৰ ফলত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো সপোন পূৰণ হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। সেইবাবে যদি আপুনি আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে আপোনাৰ যিকোনো ধৰণৰ লক্ষ্য আজি আপুনি ভাল ফলাফল দেখিব। যদি আপুনি স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজিয়ে ইয়াৰ ওপৰত কাম কৰক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আৰু যিকোনো প্ৰকল্পৰ বাবে সময়মতে আপুনি কামসমূহ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি প্ৰকল্পবোৰো সম্পূৰ্ণ কৰাৰ সক্ষম হ'ব। আজি আপুনি এলাহ আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক, কাৰণ এইবোৰৰ ফলত আপুনি বহু ক্ষেত্ৰতে আবদ্ধ হৈ পৰিব পাৰে। আৰু কথা বতৰাৰ সুৰ কোমল কৰি ৰাখক, অন্যথা ভুল শব্দ যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু বাদ বিবাদৰো সুযোগ থাকিব। সেইবাবে এইবোৰৰ ক্ষেত্ৰত অলপ সচেতন হ'ব। যিকোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে ভাল হ'ব। সেইবাবে যত্ন কৰিব যাতে কোনো ধৰণৰ যদি কঠিনতা বা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে এই ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ। ব্যৱসায় উন্নতি হ'ব আৰু আয়ৰ উৎসও বৃদ্ধি হ'ব আৰু লগতে আপোনাৰ নিজৰ কামৰ পৰিকল্পনাও কৰি থাকক। আপুনি দেখিব যে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে। আৰু লগতে আপুনি আজি পৰিয়াল আৰু সমনীয়াৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিব। ইয়াৰ ফলতো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি হ'ব। চৰকাৰী চাকৰি নিয়োজিত লোকে আজি লাভ কৰিব পাৰে বিশেষ এছাইনমেণ্ট আৰু ইয়াৰ ফলত তেওঁলোকে বিশেষ কিছু পদোন্নতিৰো সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকে যিবোৰ কাম লাভ কৰিছে সেইবোৰৰ প্ৰতি সততাৰে কাম আগবঢ়াই যাওক। আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অনুভূতি বাঢ়িব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সমস্যাৰ সৃষ্টি হ'ব, গতিকে কাহ চৰ্দি আৰু ডিঙিৰ সমস্যাক আপুনি আওকাণ নকৰিব আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব, যাৰ বাবে মনত সন্তুষ্টি থাকিব আৰু আপুনি যিকোনো ক্ষেত্ৰতে আজি ইতিবাচকতাৰো অনুভৱ কৰিব। আৱেগিকভাৱে ঘনিষ্ঠ মানুহৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক ফলাফলো লাভ কৰিব। আজি আপোনাৰ আতিথ্যৰ ক্ষেত্ৰতো সুখৰ সময় পাৰ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব আৰু ঘৰত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বিনিয়োগ সম্পৰ্কীয় বিষয়সমূহত পুনৰ বিবেচনা কৰাৰ উচিত হ'ব। সেইবাবে যদি ক'ৰবাত আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে পুনৰ এবাৰ বিবেচনা কৰি ল'ব, অন্যথা আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে। আজি আপোনাৰ নেতিবাচকতাৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু এতিয়াৰ বাবে কোনো ধৰণৰ ভ্ৰমণ নকৰিব, অন্যথা আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু লগতে আজি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব, অন্যথা আপোনাৰ মানসিকতাও নেতিবাচক হ'ব পাৰে। টকা সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ মানুহে আপোনাক প্ৰতাৰণা কৰিব পাৰে। সেইবাবে এই সময়ত লেনদেন নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যক্তিগত বিষয়ত পৰিস্থিতিবোৰ স্বাভাৱিক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক কিছু শান্তি লাভ কৰিব। ব্যৱসায় সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয় স্বাভাৱিক হ'ব আৰু ব্যৱসায়িক কাম কাজবোৰ সুকলমে চলি থাকিবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। পুৰণি যোগাযোগবোৰ পুনৰ শক্তিশালী কৰিবলৈ আপুনি চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয়ৰ উৎস বৃদ্ধি পোৱাৰ লগতে আপোনাৰ উন্নতিও দেখা দিব আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক গুৰুত্ব দিয়াৰ যত্ন কৰিব। চাকৰিৰ বাবে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মসংস্থাপনো পাবলৈ সক্ষম হ'ব। ঘৰতে আজি সঠিক শৃংখলা বজাই ৰখাত আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব আৰু আপোনালোকে ঘৰৰ সকলো সদস্যৰ মাজতে আপুনি সমন্বয়ৰ ভাৱ জগাই তুলিবলৈও যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে সফল হ'ব।
প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনাৰ সংগীক পতিয়ন নিয়াবলৈ হ'লে আপুনি যৎপৰোনাস্তি চেষ্টা কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক আৰু লগতে আপোনাৰ শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব সেইবাবে আজি আপুনি স্বাস্থ্য সম্পৰ্কীয় কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম নহ'ব আৰু লগতে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3 আজিৰ ৰাশিফল হিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব